চাওক, সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ তাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী, নিৰ্বাচিত মুখ্যমন্ত্ৰী যেতিয়া মানে এটা জাতিক টাৰ্গেট কৰি কৰি বাংলাদেশীৰ লেবেল লগাই দিয়ে, বৰ দুৰ্ভাগ্যজনক কথা। আৰু মই কৈছো যে এইটো নিৰ্বাচন কেন্দ্ৰিক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত দুটা ভাগত বিভক্ত কৰিব বিচাৰিছে মানুহখিনি, হিন্দু আৰু মুছলমান, যাতে মুছলমানসকলক অত্যাচাৰ কৰিলে হিন্দুখিনিয়ে ভাল পায়, তাৰ কাৰণে এওঁলোক বাংলাদেশী বাংলাদেশী বুলি কৈ থাকে। আমিতো কৈছোই, কোনোবা যদি বাংলাদেশী আছে 1971 চনৰ 25 মাৰ্চৰ পিছত কোনোবা যদি আহিছে, খেদাই দিয়ক, আমাক খবৰ দিয়ক, নেমচুক খবৰ দিয়ক, আমি চৰকাৰক গতাই দিম। কিন্তু কোনোবাই মাৰপিট কৰিব, অত্যাচাৰ কৰিব, ঘৰ ভাঙি দিব, মছজিদ, মাদ্ৰাছা, ঈদগাহ, কবৰস্থান সকলো ভাঙি দিব, এয়া কেনেকুৱা চলিছে? এটা অৰাজকতা। এইবোৰ বন্ধ কৰিব লাগে। বাংলাদেশী যদি আছে খেদক, কিন্তু স্থানীয় মানুহক যাতে অত্যাচাৰ নকৰে বাংলাদেশীৰ নামত, এইটো তেওঁলোকৰ ৰাজনৈতিক এটা বক্তব্য, যিটো আগৰ পৰা চলি আহিছে আৰু চলিয়ে থাকিব। এইটো এই শব্দকেইটা যদি নাথাকে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰে পৰৱৰ্তী সময়ত। এই বাংলাদেশী শব্দই হয়তো এই উচ্ছেদেই মুখ্যমন্ত্ৰী বনাব বুলি তেওঁ ধাৰণা কৰিছে, যাৰ কাৰণে মুছলমানসকলৰ ওপৰত অত্যাচাৰ কৰি আছে। চাওক, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে উজনিত কিছুমান মানুহক, চান্দাজীৱী কেইজনমান মানুহক মূৰৰ ওপৰত উঠাই দিছে, যাৰ বাবে এওঁলোকে কি কৰি আছে? অত্যাচাৰ চলাই আছে। এওঁলোক কৰ মানুহ? এওঁলোকতো অসমৰ মানুহ। আমি আজি অসমৰ ডিজিপি গৰাকীক আমি আজি স্মাৰক পত্ৰ দিম আৰু এইটো বন্ধ কৰিবলৈ আমি দাবী জনাম, কাৰণ এওঁলোক ভাৰতীয় মানুহ। সংবিধানে কৈছে যে ভাৰতীয় মানুহক কোনো অত্যাচাৰ কৰিব নোৱাৰিব, আৰু যদি অত্যাচাৰ কৰে সেইটো ইলিগেল হ'ব। আৰু সেই ইলিগেলকাৰীক বা আক্ৰমণকাৰীক মানে শাস্তি দিয়াৰ দায়িত্ব কিন্তু অসম আৰক্ষীৰ। অসম আৰক্ষী কিয় নীৰৱ হৈ আছে? ভাবুকি দিয়াৰ পিছতো, ঘৰে ঘৰে গৈ অত্যাচাৰ কৰাৰ পিছতো কিন্তু অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই। চৰকাৰ আৰু এইসকল এতিয়া এটা মুদ্ৰাৰ ইপিটি হৈ আছে, যাৰ কাৰণে অসম আৰক্ষীয়ে হয়তো এওঁলোকে গ্ৰেপ্তাৰ কৰা নাই। আমি আজি ডিজিপি মহোদয়ক স্মাৰক পত্ৰ দিম। যদি এওঁলোকে গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে আমি আইনৰ আশ্ৰয় চাপিম, আমি উচ্চ ন্যায়ালয় যাম, প্ৰয়োজন হলে আমি উচ্চতম ন্যায়ালয়লৈ যাম। কিন্তু মানুহে মানুহক অত্যাচাৰ কৰিব নোৱাৰে। আৰক্ষী এই ক্ষেত্ৰত কঠোৰ হ'ব লাগিব। তেওঁলোকৰ দায়িত্ব আছে, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো বজাই ৰখাৰ দায়িত্ব তেওঁলোকৰ। তেওঁলোকে চকুত চশমা লগাই বহি থাকিলে নহব নহয়, এইবোৰ কণ্ট্ৰল কৰিব লাগিব। গতিকে চাওক, এই উচ্ছেদ আমি বন্ধ কৰাৰ আমি দাবী জনাও, কিন্তু আমাৰ কথা কোনেও নুশুনে, বন্ধ কোনেও নকৰিব। কিন্তু তথাপি আপোনালোকৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাও যে মানৱীয় স্বাৰ্থত অগণতান্ত্ৰিক অমানৱীয় উচ্ছেদটো বন্ধ কৰক। এওঁলোক সম্পূৰ্ণ ভাৰতীয় নাগৰিক। এই যিটো বিশ্বনাথ অঞ্চলৰ মানুহখিনি 1977 চনত কোষেশ্বৰ বৰা ডাঙৰীয়া যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিল, তেতিয়া এই ভূমিহীন লোকসকলক, গৰাখহনীয়াৰ কবলৰ পৰা এই ভূমিহীন লোকসকলক ইয়াতে বসতি দিছিল, বসবাস কৰিবলৈ ঠাই দিছিল। এওঁলোক 18শ শতিকাৰ পৰা ইয়াত বসবাস কৰি আছে, কিন্তু কিছুমান ভুলত এইবোৰ কৰি আছে। বহু লোক আছে, তেওঁলোকে ভূমি ক্ৰয় কৰিছিল। এটা সময় আছিল মানুহে বিশ্বাসত মাটি দি দিছিল, কোনো কাগজ কৰিব নালাগিছিল। কিছুমানে গাঁৱলীয়া কাগজ কৰিছিল, কিছুমানে তামোল পাণ দিয়েই আপোনাৰ ভূমি মানে আদান প্ৰদান কৰিছিল। কিন্তু সেই যুগটো এতিয়া নাই। আমাৰ মানুহখিনি অলপ অশিক্ষিত হোৱাৰ কাৰণে মানে এই ভূমিৰ সম্পূৰ্ণ নথি পত্ৰ পূৰণ নহল, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই সুযোগ লৈছে। হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া ডক্টৰ ইঞ্জিনিয়াৰ নাই, আমাৰ মানুহ এতিয়া ভূমিহীন কৰিব বিচাৰিছে, আৰু মানে শেষ শ্ৰেণী, দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰি এই জাতিটো যাতে মানে উঠি আহিব নোৱাৰে, তেওঁলোকক ভিকাৰী জাতিলৈ ৰূপান্তৰিত কৰাৰ এটা পৰিকল্পনা কৰিছে হিমন্ত বিশ্ব শৰ্মা। চাওক, এই সন্দেহযুক্ত শব্দটো যিবোৰ কয়, অসমত দুটা তিনিটা শব্দ আছে। আপোনাৰ তৰুণ গগৈৰ পৰা আৰম্ভ কৰি, সৰ্বানন্দ সোণোৱালৰ পৰা আৰম্ভ কৰি, হিতেশ্বৰ শইকীয়াৰ শেষত হিমন্ত বিশ্ব শৰ্মালৈকে এই শব্দকেইটা ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰী হৈছে। মিয়া, সন্দেহযুক্ত বাংলাদেশী আৰু ডি ভোটাৰ। এই তিনিটা শব্দ যদি নাথাকিলে হয়, অসমত এই এনেকুৱা মানুহবিলাক নেতা নহলে হয়, এনেকুৱা স্বাৰ্থলোভী মানুহসকল নেতা নহলে হয়। একমাত্ৰ মিয়া শব্দই, অবৈধ বাংলাদেশী আৰু ডি ভোটাৰ, এই শব্দকেইটাই মানে এওঁলোকক মুখ্যমন্ত্ৰী বনাইছে, নেতা বনাইছে। নেতা বনোৱা মেচিন হয় এই শব্দকেইটা। গতিকে চাওক, এতিয়া মানুহ অসহায়, দল সংগঠন, সংখ্যালঘু দল সংগঠনৰ কোনো কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নুশুনে। এই মানুহখিনিতে অসহায়, নিৰুপায়। ওপৰ আল্লাহ, ভগৱান আল্লাহ বাদে এতিয়া মুছলমানসকলৰ আন কোনো নাই, কোনেও নাই। আমি ৰাষ্ট্ৰপতিক আমি জ্ঞাত কৰিছো,
আমি প্ৰধানমন্ত্ৰীক জ্ঞাত কৰিছো, আমি সংখ্যালঘু বিভাগক আমি জনাইছো, আমি গৃহ বিভাগক জনাইছো, কোনো সঁহাৰি নাই। একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত 2026 নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে এই উচ্ছেদটো চলাই আছে, গাদী ৰখা উচ্ছেদ এইটো। শেহতীয়াকে উজনি চাওক, বৰ্তমান অসমত আইন কানুন বোলা এটা বস্তু নাই। অসমত এতিয়া আইন দুটা চলি আছে। এটা হৈছে আমাৰ হিন্দু ভাইসকলক সন্তুষ্ট কৰাৰ কাৰণে আইন, এটা হৈছে মুছলমানসকলক অত্যাচাৰ কৰাৰ কাৰণে আইন। আৰু মুছলমান মানুহক চাই চাই এই অত্যাচাৰী আইনটো হিমন্ত বিশ্ব শৰ্মাই চলাই আছে। চাওক, আপুনি যিমানেই বিৰোধ কৰক, সংখ্যালঘু অঞ্চলত যিসমূহ ঠাইত উচ্ছেদৰ জাননী দিছে বা উচ্ছেদ চলাইছে, মুছলমান মানুহে যিমানেই বিৰোধ কৰক কাৰো কথা নুশুনিব। চৰকাৰৰ মুৰব্বী হিচাপে, এজন মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ শুনা দৰকাৰ আছিল। নিৰ্বাচিত চৰকাৰ হয়, ৰাইজে ভোট দি বনোৱা চৰকাৰ। ৰাইজে কিয় বনায়? ৰাইজক সুখত ৰাখিব লাগে, ৰাইজক নিৰাপত্তা দিব লাগে। কিন্তু ক্ষমতাৰ অপব্যৱহাৰ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংখ্যালঘু লোকসকলক উচ্ছেদ কৰি আছে। আৰু এই উচ্ছেদ অকল আদানী আম্বানীৰ স্বাৰ্থত কৰি আছে। আপোনালোকে চাব, অহা 8 আৰু 10 বছৰ পাছত অসমত আদানী আৰু আম্বানীৰ ৰাজত্ব চলিব। কিছুমান মানুহে আনন্দ ফূৰ্তি কৰি আছে যে সংখ্যালঘু লোকসকলক উচ্ছেদ কৰি আছে। সংখ্যালঘু লোক নহয়, বিভিন্ন ঠাইত মানুহে নজনাকে, অপপ্ৰচাৰ নোহোৱাকে বহু মাটি, কাৰ্বি আংলঙৰ পৰা আৰম্ভ কৰি আপোনাৰ বৰঝাৰৰ পৰা আৰম্ভ কৰি উজনি অসমৰ বিভিন্ন ঠাইত, আনকি বালিপৰাটো ৰামদেৱক দিছে। কিছুমান মানুহ নজনাকে বহু হিন্দু মানুহৰ মাটি অধিগ্ৰহণ আৰু উচ্ছেদ কৰি আদানী আম্বানীৰ কাৰণে ইতিমধ্যে সাজু কৰিছে। এই হাঁহি থকা মানুহসকল 10 বছৰ পিছত কিন্তু অনুভৱ কৰিব যে আমি যিটো হাঁহিছিলো, এই হাঁহিটো আমাৰ ভুল আছিল। হিমন্ত বিশ্ব শৰ্মা মানৱ জাতিৰ শত্ৰু। আমি ভাবি আছিলো সংখ্যালঘুৰ শত্ৰু নহয়, মানৱ জাতিৰ শত্ৰু। বৰ্তমান মানৱতা নাই, বৰ্তমান অকল দাদাগিৰি চলি আছে। হিটলাৰেও কিন্তু এটা সময়ত বহু দাদাগিৰি কৰিছিল, তাৰপিছত নিজে নিজে পৃথিৱীৰ পৰা বিদায় ল'ব লগা হৈছে। গতিকে মই গমেই পাইছে যে বিশ্বনাথ জিলাটো অসমৰ অন্যান্য স্থানৰ লেখীয়াকে বিশ্বনাথ জিলাটো উচ্ছেদ কৰাৰ বাবে জাননী জাৰি কৰিছে। আৰু সেইবাবে আমি যি উচ্ছেদস্থলী তাতে আমি গৈছিলো, মানুহখিনিৰ লগত কথা পাতিলো, আৰু কথা পাতি গম পালো যে গোটেই মানুহখিনি ইয়াৰে আমাৰ সম্পূৰ্ণ ভাৰতীয় নাগৰিক হয়। তেওঁলোকৰ 1951 চনৰ পূৰ্বৰ নথি আছে, 1971 চনৰ পূৰ্বৰ সম্পূৰ্ণ নথিপত্ৰ আছে, আৰু তেওঁলোক সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিক। আৰু এইটো একপক্ষীয়ভাৱে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকে এইটো উচ্ছেদ কৰিবলৈ ওলাইছে, আৰু তাক আমি ধিক্কাৰ দিছো। কাৰণ উচ্ছেদ কৰক, উচ্ছেদ কৰাত কাৰো আপত্তি নাথাকে যেতিয়া চৰকাৰৰ ভূমিৰ প্ৰয়োজন হয়। কিন্তু কথাটো হ'ল যে আইনৰ কিছুমান কথা আছে। ন্যায়ালয়ে কৈছে যে যদি চৰকাৰৰ প্ৰয়োজন হৈছে উচ্ছেদ কৰিব লাগে, তেতিয়াহ'লে সেই মানুহখিনি যদি ভাৰতীয় হয় তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থাটো আগত কৰি ল'ব লাগিব। কাৰণ উচ্ছেদৰ পিছত তেওঁলোকে নিজৰ সৰু সৰু ল'ৰা ছোৱালী, বৃদ্ধ তেওঁলোকক লৈ কেনে কলৈ যাব? গতিকে এই চিন্তাটো চৰকাৰক কৰিবলৈ ন্যায়ালয়ে কিন্তু নিৰ্দেশ দিছে। কিন্তু ন্যায়ালয়ৰ নিৰ্দেশ নমনাকৈ বিভিন্ন ঠাইত চৰকাৰখনে মানে উচ্ছেদ কৰি আছে। গতিকে এই অমানৱীয় উচ্ছেদটো বন্ধ হ'ব লাগে। আমি কৈছো যে অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগে, অগণতান্ত্ৰিক উচ্ছেদ বন্ধ হ'ব লাগে। এওঁলোক মানুহ, এওঁলোক ভাৰতীয় নাগৰিক হওক, এওঁলোকে ইয়াতে জন্ম আৰু ইয়াতে মৃত্যু হ'ব, ইয়াত সম্পূৰ্ণ অধিকাৰ আছে। ইয়াতে যদি হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ উচ্ছেদে কৰি থাকে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে কৈছিল যে মুছলমানৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হ'ব লাগে, ডক্তৰ হ'ব লাগে, এনেকা ঘৰ বাৰী ভাঙি থাকিলে, তিৰপালৰ তলতো যদি থাকিব নিদিয়ে, তেতিয়াহ'লে কেনেকে মানে মুছলমানৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হ'ব, ডক্তৰ হ'ব? মানে আৰু উপায় নাই। মানে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে যিসকল ইছ্যু লৈ তেওঁলোকে চৰকাৰ গঠন কৰিছিল, জনসাধাৰণক যিসমূহ প্ৰতিশ্ৰুতি দিছিল, সেইসমূহ ৰূপায়ণত সম্পূৰ্ণ ব্যৰ্থ হৈছে। তেওঁলোকে মানে মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই। আজি যি বজাৰত যি ঔষধৰ মূল্য ফাৰ্মাচীবিলাকত গৈ চাওক, মানে আকাশলংঘী মূল্য বৃদ্ধি, তেওঁলোকে সংস্থাপন দিব নাই, নিবনুৱা সমস্যা বাঢ়ি গৈছে। এইবিলাক প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰি একাংশ দল সংগঠনক লগত লৈ মানে অকল সংখ্যালঘু মুছলমানসকলক মানে তুচ্ছ তাচ্ছিল্য কৰিছে। উজনিত ক'ৰবাত মানে খেদা আন্দোলন আৰম্ভ কৰিছে, ক'ৰবাত ঘৰ বাৰী ভাঙি আছে, ক'ৰবাত স্বদেহী লোকক তেওঁলোকে পুছবেক নীতি আৰম্ভ কৰিছে।
মানে এটা অৰাজকতা সৃষ্টি হৈছে, ইয়াত যেন গণতন্ত্ৰ নোহোৱা হৈছে, ইয়াত যেন এটা দাদাগিৰি ৰাজ চলি আছে। গতিকে এনেকুৱা দাদাগিৰি ৰাজটো চলিব নালাগে। ক্ষমতা আজি আছে, কাইলৈ নাথাকিব পাৰে। মানুহৰ বাবে মানৱতা থকা দৰকাৰ, যাৰ কাৰণে ভূপেন দাই আগতেই কৈ গৈছিল যে মানুহে মানুহৰ বাবে। ভূপেন দাই এই কথাটো পূৰ্বতে চিন্তা কৰি গৈছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মাহঁতে এই কথাটো উপলব্ধি নকৰে যে আমি মানুহে নিৰ্বাচিত চৰকাৰখনে প্ৰত্যেকজন মানুহৰ বাবে আমি কাম কৰিব লাগিব, প্ৰত্যেকজন ভাৰতীয়ৰ বাবে আমি কাম কৰিব লাগিব। কিন্তু এতিয়া দেখা পাইছো যে দুটা ধৰণৰ আইন চলি আছে, এটা মানে হিন্দু মানুহৰ কাৰণে বেলেগ আইন, এটা মুছলমানৰ কাৰণে বেলেগ আইন। মই অনুৰোধ জনাম আপোনালোকৰ জৰিয়তে যে আইন এটা কৰক, আইন দুটা হ'ব নালাগে, আইন এটা কৰক। কোনোবা যদি বিদেশী আছে অথবা বাংলাদেশী আছে তেওঁলোকক বহিষ্কাৰ কৰক, আমাৰ কোনো ধৰণৰ আপত্তি নাই। কিন্তু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।